নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 6 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কাইলৈ 7 জুন, কাইলৈ পবিত্ৰ ঈদ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে কাইলৈ পালন কৰিব পবিত্ৰ ঈদ আৰু ঈদৰ বাবে কেতবোৰ নতুন এছঅপি জাৰি কৰা হৈছে। ৰাজ্যৰ মুছলমানলৈ কুৰবানীক লৈ বিশেষ বাৰ্তা, বিশেষ এছঅপি জাৰি কৰা হৈছে। 6টাকৈ নিয়ম, 6টাকৈ নতুন এছঅপি জাৰি কৰা হৈছে। এক বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কাইলৈ পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদ উল আজহাক লৈ ৰাজ্যৰ মুছলমানসকললৈ বিশেষ বাৰ্তা। কুৰবানীৰ সময়ত পালন কৰিব লাগিব কেতবোৰ নতুন নিয়ম, নিয়ম অমান্য কৰিলে বিপদ নিশ্চিত এক প্ৰকাৰৰ। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। কুৰবানীৰ সময়ত পালন কৰিব লাগিব বিশেষ নিৰ্দেশনা। ৰাস্তাৰ কাষতেই ৰাজহুৱা স্থানত কোনেও কৰিব নোৱাৰিব কুৰবানী। কুৰবানী কৰোঁতে ব্যৱহাৰ কৰিব লাগিব আৰ কাপোৰ। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কুৰবানীত আৰ কাপোৰ ব্যৱহাৰ কৰিব লাগিব। কুৰবানীৰ পেলনীয়া বস্তু পেলাব নোৱাৰিব কোনো পুখুৰী বা ৰাস্তাৰ কাষত। ইয়াৰ সলনি কুৰবানীৰ পেলনীয়া বস্তু পুথি থব লাগিব গাঁতত। ঈদৰ নামাজ পথত আদায় কৰিলে ল'ব লাগিব চক্ৰ বিষয়াৰ পৰা অনুমতি। কেতবোৰ নতুন নিয়ম জাৰি কৰা হৈছে। গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱা থানা এলেকাধীন ৰাইজলৈ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গাঁওৰক্ষী বাহিনীৰ সভাত কুৰবানীক লৈ জাৰি কৰিছে বিশেষ নীতি নিয়ম। আনফালে বকৰি ঈদৰ বাবে ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াই বান্ধি দিছে 21টাকৈ নিৰ্দেশনা। 21টাকৈ নিৰ্দেশনা দিয়া হৈছে ঈদক লৈ যাতে কোনেও সাম্প্ৰদায়িক বিষয়বস্তু নিবিয়পায়, তাৰ বাবেই এই সিদ্ধান্ত। কোনেও যাতে সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বীৰ লাচিত খানাৰ তিনিচুকীয়া জিলাৰ যুটীয়া সম্পাদকক হত্যাৰ চেষ্টা কৰা হৈছে। বীৰ লাচিত খানাৰ তিনিচুকীয়া জিলাৰ যুটীয়া সম্পাদকক হত্যাৰ চেষ্টা কৰা। চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা অভিলেখ বৰাক। দুটা চোৰক ধৰিবলৈ যাওঁতে অভিলেখ বৰাক ভয়ংকৰ আক্ৰমণৰ চেষ্টা চলোৱা হৈছে। ছাগলী চোৰক ধৰিবলৈ যাওঁতে আক্ৰমণ যুটীয়া সম্পাদক গৰাকীক। দুটা চোৰক ধৰিবলৈ যাওঁতেই অভিলেখ বৰাক ভয়ংকৰভাৱে আক্ৰমণৰ চেষ্টা কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ডুমডুমা থানাত এজাহাৰ দাখিল কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব এইবাৰ শৃংখল চলিহাই। এই মুহূৰ্তত জনাই আছো বিগ নিউজ। উৎপাত বাঢ়িছে হেনো শৃংখল চলিহাৰ। আলী আহমেদ হুছেইন দেখিলেই বাংলাদেশী হৈ যায় মন্তব্যকাৰ জনোৱাৰ চেষ্টা কৰিছো। আলী আহমেদ হুছেইন দেখিলেই বাংলাদেশী হৈ যায় আজাদ চৌধুৰী। বাংলাদেশী বুলি প্ৰমাণিত কৰিব লাগিব শৃংখল চলিহাই। শৃংখল চলিহাৰ ওপৰত চু বুজাৰিছে। প্ৰমাণ কৰিব নোৱাৰিলে আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব শৃংখল চলিহাই। অন্যতা খিলঞ্জীয়া ভাৰ্চেছ খিলঞ্জীয়া হ'ব সন্মুখ সমৰত। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ শৃংখল চলিহাৰ ওপৰত চু বুজৰা পৰিলক্ষিত হৈছে। এইবাৰ উৎপাত বাঢ়িছে হেনো শৃংখল চলিহাৰ। মুছলমান দল সংগঠনে এইদৰে শৃংখল চলিহাক ধমক দিয়া পৰিলক্ষিত হৈছে। আন এটা ডাঙৰ খবৰ হৈছে ঈদৰ পূৰ্বেই মাত্ৰ কেইটামান ঘণ্টা ঈদৰ আৰু তাৰ পূৰ্বেই মুছলমানক ভাবুকি দিছে বিজেপি মন্ত্ৰীয়ে। কুৰবানী দিলে গ্ৰেপ্তাৰৰ ভাবুকি দিয়া হৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। এইবাৰ ঈদৰ পূৰ্বেই মুছলমানক ভাবুকি বিজেপি মন্ত্ৰীৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ঈদত কুৰবানী দিলে গ্ৰেপ্তাৰৰ ভাবুকি দিয়া হৈছে। এইখন পাকিস্তান নহয়, ইয়াত শৰীয়ত আইন নচলে। এইদৰে কোনে মন্তব্য কৰিছে আমি এই মুহূৰ্তত প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো। কুৰবানী দিলে জেলত ভৰাই দিয়াৰ হুংকাৰ মুছলমানক। হিন্দু লোকে বাস কৰা অঞ্চলত কুৰবানী দিলে জেলত ভৰাই থোৱাৰ ভাবুকি দিয়া হৈছে। এখন আমাৰ হিন্দু ৰাষ্ট্ৰ হয়, পাকিস্তান নহয়। ইয়াত
আম্বেদকাৰৰ আইনহে চলে, শৰীয়ত আইন নচলে। আমাৰ হিন্দুত্ব চৰকাৰে একশন ল'ব, ৰেহাই নিদিয়ে, কাকো ৰেহাই দিয়া নহব। আমাৰ হিন্দুত্ব চৰকাৰে একশন ল'ব, কোনো পধ্যেই কোৰবানি দিয়া নহব। মহাৰাষ্ট্ৰৰ বিজেপি নেতা নীতেশ ৰাণে দিছে এই হুংকাৰ। পৰৱৰ্তী খবৰটো হৈছে ঈদ উদযাপন কৰিলে ভৰিব লাগিব 5 লাখ টকাৰ জৰিমনা। ৰাজৱ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এইদৰে কোনে কৈছে কি কাৰণতে ঈদ উদযাপন কৰিলে 5 লাখ টকাৰ জৰিমনা বিহিব লাগিব। প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। ঈদ উদযাপন কৰিলেই ভৰিব লাগিব 5 লাখ টকাৰ জৰিমনা। ঈদৰ পূৰ্বেই মুছলমানক দিয়া হৈছে হেঁচা, পালন নকৰিবলৈ কোৱা হৈছে কুৰবানী। পাকিস্তানত ঈদৰ এদিন পূৰ্বেই লাগিছে হাহাকাৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আহমদীয়া মুছলমানক ঈদ পালন নকৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। দেখোন অমান্য কৰিলে ভৰিব লাগিব 5 লাখ টকাৰ জৰিমনা। পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ প্ৰশাসনে আহমদীয়া মুছলমানৰ বাবে দিছে এই নিৰ্দেশ। কুৰবানীৰ ক্ষেত্ৰত দিয়া হৈছে কঠোৰ নিষেধাজ্ঞা। আহমদীয়া মুছলমানৰ ওপৰত দশক ধৰি দমনমূলক নীতি গ্ৰহণ কৰিছে পাকিস্তানে। আৰু ঈদৰ কোনো অনুষ্ঠানত অংশ ল'ব নোৱাৰিব আহমদীয়া মুছলমানে। ঈদ উদযাপন কৰিলেই ভৰিব লাগিব 5 লাখ টকাৰ জৰিমনা। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মাত্ৰ 24 ঘণ্টাতে 7 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। দেশত কভিডে সংঘাৰী ৰূপ ধাৰণ কৰিছে। দেশত 5,000 অতিক্ৰম কৰিলে কভিড আক্ৰান্তই। বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। বিগত 24 ঘণ্টাত 7 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ভয়ংকৰ কভিডত। এই পৰ্যন্ত 51 জন লোকৰ মৃত্যু হৈছে। মৃতকৰ ভিতৰত আছে 5 মহীয়া শিশু। কভিডৰ সৰ্বাধিক গ্ৰাসত পৰিছে কেৰালাত 1487 জনলৈ কভিড সংক্ৰমিত হৈছে। দিল্লীত 562 জন, পশ্চিমবংগত 538 জন, মহাৰাষ্ট্ৰত 526 জন, গুজৰাটত এইদৰে 508 গৰাকী কভিড আক্ৰান্ত হৈছে। কৰ্ণাটকত 434, তামিলনাডুত 213, উত্তৰ প্ৰদেশত 198, ৰাজস্থানত 103, হাৰিয়ানাত এইদৰে 34 গৰাকী, অন্ধ্ৰপ্ৰদেশত 50, বিহাৰত 31, মধ্যপ্ৰদেশত 30, ছত্তীশগড়ত 19 গৰাকী, উৰিষ্যাত 18 গৰাকী, পুডুচেৰীত 18 গৰাকী, পাঞ্জাবত 16 গৰাকী, ছিকিমত 9 গৰাকী, ঝাৰখণ্ডত 8 গৰাকী, অসমত 8 গৰাকী আৰু গোৱাত 8 গৰাকী। এইদৰে বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত এইদৰে কভিডে সংঘাৰী ৰূপ ধাৰণ কৰিছে। দেশত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা। আন এটা খবৰ হৈছে ঈদৰ নামাজৰ পাছতেই অসমৰ প্ৰতিটো প্ৰান্তত হ'ব আন্দোলন। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো, কিয়নো কাইলৈ ঈদ আৰু ঈদৰ দিনাই হ'ব ভয়ংকৰ আন্দোলন। বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ মুছলমানক একত্ৰিত হ'বলৈ আহ্বান সংখ্যালঘু সংগঠনৰ, কিয়নো ঈদৰ নামাজৰ পিছতেই অসমৰ প্ৰতিটো ঈদগাহ ময়দানত হ'ব প্ৰতিবাদ। বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ কৰা সকলক ঈদৰ পূৰ্বে কৰি দিয়ক মুকলি। এই হুংকাৰ প্ৰদান কৰা হৈছে। বাংলাদেশীৰ সন্দেহতেই গ্ৰেপ্তাৰ কৰা সকলক ঈদৰ পূৰ্বে কৰি দিয়ক মুকলি। পৰিয়ালৰ সৈতে ঈদ উদযাপন কৰিবলৈ দিয়ক তেওঁলোকক। আন্দোলন ঘোষণা কৰিছে এইদৰে নেমচুৱে। মুছলমানসকলৰ গণতান্ত্ৰিক আন্দোলনৰ বাদেই আন কোনো পথ নাই। মুছলমানসকলৰ গণতান্ত্ৰিক আন্দোলনৰ বাবে আন কোনো পথ নাই। গণতান্ত্ৰিক আন্দোলন এতিয়া মুছলমান জীয়াই থকাৰ উপায় হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত এই আন্দোলন মুছলমানৰ শান্তি আৰু অধিকাৰ বিচাৰি আন্দোলন। 7 জুন কাইলৈ ঈদৰ দিনাও হ'ব ভয়ংকৰ আন্দোলন।